নমস্কাৰ স্বাগতম জনাইছো ষ্টাডি সহায় ইউটিউব চেনেলটোলৈ ফ্ৰেন্ডছ আজি পাৰ্সেন্টেজৰ পাৰ্ট 3 পাৰ্ট 1 পাৰ্ট 2 ভিডিও কিটা যদি আপোনালোকে চোৱা নাই এবাৰ চাই লব সেই ভিডিও কিটাত মই ডিসকাশন কৰিছিলো আপোনাৰ পাৰ্সেন্টেজৰ টেবুলখনৰ বিষয়ে ফ্ৰেন্ডছ সেই ভিডিও কিটা যদি চোৱা নাই আপোনালোকে ভিডিও কিটা এবাৰ চাই লব আজিৰ পৰা ডিসকাস কৰিম পাৰ্সেন্টেজৰ বেসিক টাইপ বিলাক মানে কেনেকুৱা টাইপৰ কোৱেশ্চন বনে তো আজি হৈছে টাইপ 1 তো টাইপ 1 ত সাম কি কোৱেশ্চন হ'ব পাৰে কেনেকুৱা কোৱেশ্চন আহিব পাৰে তো আপোনাক যদি দিয়া আছে নম্বৰ এটা a আৰু এটা b ইয়াৰ পৰা কোৱেশ্চন বিলাক কেনেকুৱা হ'ব পাৰে তো চাও এক নম্বৰতে হ'ব পাৰে আপোনাৰ a is how much percent of b মানে কি হৈছে a b কিমান হয় a b কিমান হয় সেকেন্ড হ'ব পাৰে b is how much percent of a b এর কিমান হয় মানে b এর কিমান পার্সেন্ট হয় থার্ড কোয়েশ্চন তো হ'ব পাৰে a is how much percent less than b ইয়াত কি কৈছে a is how much percent less than b মানে a b তকৈ কিমান সৰু আৰু থাৰ্ড ফোৰ্থ কোৱেশ্চন তো হ'ব পাৰে এনেকা ধৰণৰ b is how much percent more than a মানে b a তকৈ কিমান ডাঙৰ হেতু দিছে ধৰিলো a তো ধৰিলো 75 আৰু b তো ধৰিলো 125 এই কিটাৰ পৰা টাইপ 1 ত এই চাৰিটা টাইপৰে কোৱেশ্চন আহিব পাৰে এনেকা খুদিব পাৰে a মানে a যদি 75 ধৰিছে b 125 ধৰিছো ফাৰ্স্ট কোৱেশ্চন তো কেনেকা আহিব পাৰে a b ৰ কিমান পার্সেন্ট হয় মানে a তো a b ৰ কিমান পার্সেন্ট হয় মানে 75 125 ৰ কিমান পার্সেন্ট সেকেন্ড তো খুদিব পাৰে b is how much percent of a মানে a b to a এর কিমান পার্সেন্ট হয় বা এনেকা খুদিব পাৰে a is how much less than b a b তকৈ কিমান পার্সেন্ট সৰু বা b is how much percent more than a মানে b a তকৈ কিমান পার্সেন্ট ডাঙৰ এই তেনেকা এই চাৰিটা টাইপৰে কোৱেশ্চন ইয়াত বনিব টাইপ 1 ত তো এই কোৱেশ্চন কিটা কেনেকৈ কৰিব আপোনালোকে চাই লওক আৰু ইয়াৰ আগত এটা ইম্পৰ্টেন্ট নোটছ আছে এটো আপোনালোকে মনত ৰাখিব ইম্পৰ্টেন্ট নোটছ যোনটো ভ্যালুৰ লগত of then to by লগোৱা থাকে হেতু ভ্যালু সদায় তলত হ'ব তলত অৰ্থাৎ তলটো কি বুলি কয় হৰ ইংৰাজীত ডেনোমিনেটৰ বুলি কয়
ফৰ্মত বহুৱা হয় বা বহিব মানে এটা চাওক a is how much percent of b মানে যোনটো সংখ্যা লগত কি লগা আছে of then to by এবোৰ লগা থাকে তে সেই সংখ্যাটো হৰ ফৰ্মত বহিব অৰ্থাৎ ডেনোমিনেটৰ ফৰ্মত বহিব মানে b টো তলত বহিব of কোড লগা আছে b এটোত of 8 আমি কোৱেশ্চনখিনি কৰিলে আপুনি ভালকে গম পাব চাও এটা ফাৰ্স্ট কোৱেশ্চনটো কৰিম ফাৰ্স্ট কোৱেশ্চনটো কৰিবলৈ তেছৰা কি আছে a is how much percent of b তুমি কৈছে a to b কিমান পার্সেন্ট হয় তো b অফ কোড লগা আছে b তাৰ মানে b টো কোড হ'ব তলত হ'ব 125 আৰু ওপৰত কি হ'ব a টো হ'ব a কিমান আছিল 75 যেতিয়া আমি পার্সেন্টেজ উলিয়াব লাগে তাক কি কৰিম 100 দি পূৰণ কৰিম তো 100 দি পূৰণ কৰিলে এটা কিমান হ'ব একিটা যদি আমি কাটো 25 দি যদি 75 কাটো কেইবাৰ যাব তিনিবাৰ যাব আৰু যদি 125 কাটো তেতিয়া হলে কেইবাৰ যাব 5 বাৰ যাব হল আৰু 5 দি যদি আমি 100 কাটো কেইবাৰ যাব 20 বাৰ যাব তো তলত একো নাই 1 থাকি গল আৰু ওপৰত এটো থাকিলে 3 এ 20 এ পূৰণ কৰিলে কিমান হ'ব 60 তো ইয়াৰ কিমান হ'ব 60% হ'ব তাৰ মানে কি a to b ৰ কিমান পার্সেন্ট 60% সেকেন্ড কোৱেশ্চন টু আনসাৰ টু কৰিছাও 2 নম্বৰটো at কি কৈছে b is how much percent of a ইয়াত তলত কোনটো বহিব a টো a কিমান আছে 75 ওপৰত কি বহিব b b আছে 175 আৰু পার্সেন্টেজ উলিয়াবৰ কাৰণে কি কৰিব লাগিব 100 দি পূৰণ কৰিব লাগিব 100 দি পূৰণ কৰিব লাগিব এটা কাটিলে প্ৰথমতে আমি 25 দি যদি কাটো 75ক তিনিবাৰ যাব 125ক 5 বাৰ যাব এতিয়া এটো যদি আমি পূৰণ কৰো 5 আৰু 100 পূৰণ কৰিলে কিমান হ'ব 500 তলত কিমান পাম 3 আছে 3 তো এটো ইয়াৰ পার্সেন্টটো কিমান হৈ গল 500/3% ইয়াৰ পৰা আপুনি ভাঙি দশমিকলৈও নিব পাৰে বাস এতিয়া মই জাস্ট এটা আপোনাক দেখাইছো যে কেনেকে কোৱেশ্চন কিটা কৰিব তো থাৰ্ড কোৱেশ্চনটো কি আছে a is how much percent less than b দেখিছে a b কৈ কিমান সৰু হৰিছে কিমান সৰু 75 আছে a হয়নে আৰু b কিমান আছে 125 125 পৰা 75 কিমান সৰু এটো চাব লাগিব কিমান সৰু 50 হয়নে ইয়াৰ পৰা ইয়াৰ ডিফাৰেন্স কিমান আছে 50 তাৰ মানে কিমান সৰু 50 সৰু আৰু যদি পার্সেন্টেজত উলিয়াব কৈছে পার্সেন্টেজত উলিয়াব হলে কি কৰিব লাগিব আৰু তলত কি বহাব লাগিব কি কৈছে a is how much percent less than b b কৈ den কো লগা আছে কোৱেশ্চনত যোনটো সংখ্যা den to by of লগা থাকে হেতু সংখ্যা সদায় তলত হ'ব তাৰমানে তলত কিমান হ'ব 125 হ'ব তাৰ পিছত আমি পার্সেন্টেজ উলিয়াব হলে কি কৰিব লাগিব 100 দি পূৰণ কৰিব লাগিব তো 100 দি পূৰণ কৰিলে এতিয়া আমি কিমান পাম 25 দি যদি কাটো 25 দি 125ক 5 বাৰ যাব 25 দি যদি 100 কাটো 4 বাৰ যাব 5 দি 50ক কাটিলে 10 বাৰ যাব 10 4 গুণ কিমান 40 তাৰ মানে কিমান পার্সেন্ট 40% লাস্ট 4 নম্বৰ কোৱেশ্চনটো কি কৈছে b is how much percent more than a b a কৈ কিমান ডাঙৰ হলিছে তো ইয়াত কৈ এটো কিমান ডাঙৰ 50 ডাঙৰ তো ওপৰত কিমান হ'ব 50 কিহত কৈ 8 কৈ দেন কোড লগা আছে 8 তো a টো তলত হ'ব a কিমান 75 পূৰণ 100 পার্সেন্টেজ উলিয়ালে তো 75 25 দি যদি কাটো 3 বাৰ যাব 25 দি 100 কাটিলে 4 বাৰ যাব হল তাৰ পিছত 50 4 গুণ কিমান 4 5 গুণ 20 0 তো এটা হৈ গল 200 তলত হৈ গল 3 কিমান হল 200/3% তো এই চাৰিটাৰে আমি কোৱেশ্চনৰে এনসাৰ পাই গলো
তো এই এনেকা ধৰণৰ কোৱেশ্চনবিলাকে আহিব ইয়াৰ পৰা আপুনি ভাঙি দশমিকলৈ আৰু নিব পাৰিব সেইবিলাক আগলৈ পাই যাম কিন্তু এতিয়া জাষ্ট মই এটা আইডিয়াটো দিছোঁ যে কেনেকুৱা কোৱেশ্চন আহিব কেনেকৈ কৰিব লাগিব এতিয়া আমি এই কোৱেশ্চনকেইটা প্ৰেক্টিছ কৰোঁ আহকচোন ফাৰ্ষ্ট কোৱেশ্চনটো আছে 250 গ্ৰাম ইজ হোৱাট পাৰ্চেণ্ট অফ 5 কেজি 250 গ্ৰাম 5 কেজিৰ কিমান পাৰ্চেণ্ট তো আমি যদি 5 কেজিৰ 250 গ্ৰাম কিমান পাৰ্চেণ্ট হয় এইটো উলিয়াব হ'লে আমি প্ৰথমতে দুইটা সেম ইউনিটত আনি ল'ব লাগিব কিন্তু কেজিত আছে এইটো গ্ৰামত আছে তেনেকৈ হ'লে আমি পাৰ্চেণ্টেজ উলিয়াব নোৱাৰিম তো এইটো আমি কি কৰিব লাগিব গ্ৰামলৈ আনি ল'ব লাগিব তো কি আছে 250 গ্ৰাম ন 250 গ্ৰাম আৰু কিমান আছে 5 কেজিৰ অফ কোড লগা আছে 5 কেজিটোৰ লগত তো 5 কেজিটো আমি যদি গ্ৰামত লিখো কি হ'ব 5 ইনটু 1000 এটোটো সবে জানে যে 1000 গ্ৰামে 1 কেজি হয় তো 5 কেজি হ'বলৈ হলে কিমান গ্ৰাম লাগিব তাক 5 দি 1000ক পূৰণ কৰিলে পাই যাম আমি তো 2 তাৰপিছত কি 100 হ'ব পাৰ্চেন্টেজ উলিয়াব হলে কি কৰিব লাগিব 100 দি পূৰণ কৰিব লাগিব ওপৰত 250 হ'ব তলত 5000 হ'ব পূৰণ 100 এটো 0 0 0 0 কাটা গল 50 যদি আমি 250ক কাটো কিমান হ'ব এটো 0 এটো 0 কাটা গল 5 দি 25ক কাটিলে কিমান হ'ব 5 গুণ 5 5 5 গুণ 25 তো কিমান পাৰ্চেন্ট পালো আমি 5% 250 গ্ৰাম 5 কেজিৰ কিমান পাৰ্চেন্ট 5% সেকেন্ড কোৱেশ্চনটো আছে 280 সেন্টিমিটাৰ ইজ হাউ মাচ পাৰ্চেন্ট অফ 16 মিটাৰ কিমান আছে 80 সেন্টিমিটাৰ কিমানৰ 16 মিটাৰৰ 16 পূৰণ 100 মানে 100 সেন্টিমিটাৰে কিমান হয় 1 মিটাৰ হয় তো 16 মিটাৰ হ'বলৈ হলে 1600 সেন্টিমিটাৰ লাগিব পূৰণ পাৰ্চেন্টেজ উলিয়াব হলে 100 দি পূৰণ কৰিম এতিয়া a0 টো এটো 0 কাটা গল তো কিমান হ'ব 16 যদি আমি 80 কাটো কিমান যাব 2 দি 40 বাৰ গল 2 দি 8 বাৰ গল 8 গুণ 8 8 5 গুণ 40 এটো কিমান হ'ব 5% হ'ব 3 নম্বৰ কোৱেশ্চনটো চাও 750 গ্ৰাম is how much percent of 750 meter is how much percent of 7 kilometer 7 into 1000 into 100 দুটা 0 কাটা গল এটো 0 কাটা গল 7 দি 75 ক এতিয়া আমি হৰণ কৰিব লাগে হয়নে তো 7 দি যে আমি 75 ক হৰণ কৰো কিমান পাম 7 10 গুণ 70 পাম আৰু কিমান থাকি যাব 5 থাকি যাব 10 ইন্টিজাৰ 5/7% হ'ব এটো কেনেকৈ উলিয়ালো এটো চাব হলে এটো আপুনি হৰণ কৰিলে হ'ল 75ক যদি আপুনি 7 দি হৰণ কৰে কিমান পাব 7 গুণ 70 তলত থাকি যাব 5 তাৰ মানে এটো আমি এনেকৈ কৰি লিখিব পাৰো 10 ওপৰত বাকি থাকি গল 5 আৰু আমি হৰণ কিহদি কৰি আছিলো 7 দি তো হেতুই 10 ইন্টিজাৰ 5/7% তো কোৱেশ্চন নম্বৰ 4 টো চাও কোৱেশ্চন নম্বৰ 4 কি আছে 300 paisa is how much percent of 5 rupee মানে 300 পইচা 5 টকাৰ কিমান পাৰ্চেন্ট হয় 300 পইচা ওপৰত 300 হ'ব কাৰ লগত কম্পেয়াৰ কৰিছে পাৰ্চেন্টেজ 5 টকাৰ লগত 5 টকা হলে তলত হ'ব আৰু এটো আমি পইচালে নিব লাগিব পইচালে নিব হলে আমি কি কৰিব লাগিব 100 দি পূৰণ কৰিব লাগিব আৰু পাৰ্চেন্টেজৰ কাৰণেও 100 দি পূৰণ কৰিব লাগিব তো आंसर কি হ'ব এটো দুটা 0 এটো দুটা 0 কাটা গল 5 দি যদি আমি 300 কাটো 5 গুণ 5 5 6 গুণ 30 0
তো কিমান হ'ব 60% হৈ গ'ল তো লাষ্ট কোৱেশ্চনটো কি আছে 18 hours is how much percent of 6 days তাৰ মানে 18 ঘণ্টা 6 দিনৰ কিমান পাৰ্চেন্ট হৈ দিছে এতিয়া এটো কি আছে এটো 18 ঘণ্টা আছে এটো 6 দিন আছে তো আমি কি হলো 6 দিনটো ঘণ্টালে আনি লব লাগিব তো এক দিনত কিমান ঘণ্টা থাকে 24 ঘণ্টা তো 6 দিনত কিমান ঘণ্টা থাকিব হেতু আমি হিসাব কৰি উলিয়াব লাগিব এক দিনত 6 ঘণ্টা থাকে হেতু জানা সৰি 24 ঘণ্টা থাকে তো 24 6 দিনত কিমান থাকিব 24 into 6 হ'ব into percentage হলে আনিব হলে 100 দি পূৰণ কৰিব লাগিব 6 দি যদি 18 কাটো 6 3 গুণ 18 24 থাকি গল তলত 3 দি 3 গুণ 3 3 8 গুণ 24 এতিয়া ওপৰত থাকি গল 100 তলত থাকি গল 8 এটো যদি আমি কাটো 4 দি 4 দুগুণ 8 4 দি 4 25 গুণ 100 2 দি যদি 25ক কাটো কিমান পাম 12.5% পাম 12.5% পাম তো এইকিটা আছিল বেসিক কোৱেশ্চন তো ইয়াৰ পিছত আৰু ভাল ভাল কোৱেশ্চন মই আপোনালোকৰ লগত ডিসকাশন কৰিম তো আজিৰ ভিডিওটোত ইমানখিনি আছিল যদি ভিডিওটো ভাল পালে লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি লব লগ পাম আকৌ নতুন এটা ভিডিওত তেতিয়ালৈকে জয় হিন্দ